নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকক জনাবলৈ গৈ আছোঁ ইউডাইচ প্লাছ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ইউডাইচ প্লাছ অৰ্থাৎ ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ। ইউডাইচ প্লাছ হৈছে ভাৰত চৰকাৰৰ স্কুলীয়া শিক্ষাৰ এক বিস্তৃত ডাটাবেছ, য'ত স্কুল, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ তথ্য অনলাইনত আপডেট কৰা হয়। ইউডাইচ প্লাছ সম্পৰ্কে আপোনালোক প্ৰত্যেকেই জ্ঞাত। ইউডাইচ প্লাছত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি, শিক্ষকৰ বিৱৰণ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ তথ্য পঞ্জীয়ন অথবা আপডেট কৰি ৰখা হয়। আমি প্ৰতিটো শিক্ষাবৰ্ষতে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰিছে তেওঁলোকৰ তথ্যসমূহ ইউডাইচ প্লাছত আপডেট কৰিব লাগে। ইয়াৰ বাবে আমি আমাৰ বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ তথ্য ইউডাইচ প্লাছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু তাৰ কাৰণে প্ৰতি বছৰে বছৰৰ এটা নিৰ্দিষ্ট সময়ত ইউডাইচ প্লাছত নতুন ছাত্ৰ ছাত্ৰীসকলৰ নাম অন্তৰ্ভুক্তিকৰণৰ বাবে এড ষ্টুডেণ্ট অপশ্যন খুলি দিয়া হয় আৰু এই অপশ্যন ব্যৱহাৰ কৰি আমি নতুন ছাত্ৰ ছাত্ৰীসকলৰ নাম ইউডাইচত ভৰাব পাৰোঁ। তো এইবাৰো অৰ্থাৎ 2026-2027 শিক্ষাবৰ্ষৰ বাবে যিসকল নতুন ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিছে তেওঁলোকৰ নাম ইউডাইচ প্লাছত অন্তৰ্ভুক্তিকৰণৰ বাবে এড ষ্টুডেণ্ট অপশ্যন খুলি দিয়া হৈছে আৰু এই অপশ্যন কেৱল মাত্ৰ ক শ্ৰেণী আৰু লগতে প্ৰথম শ্ৰেণীৰ বাবেহে খুলি দিয়া হৈছে। অৰ্থাৎ এতিয়াৰে পৰা আমি আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে ক শ্ৰেণী আৰু লগতে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছে তো তেওঁলোকৰ নামসমূহ আমি ইউডাইচ প্লাছত অন্তৰ্ভুক্ত কৰিব পাৰিম। বৰ্তমান যদিহে আপোনালোকে ইউডাইচ প্লাছৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰি চায় তেনেহ'লে আপোনালোকে 2026-2027 শিক্ষাবৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰিছে তেওঁলোকৰ নামসমূহ ইউডাইচ প্লাছত অন্তৰ্ভুক্তিকৰণৰ বাবে এড ষ্টুডেণ্ট অপশ্যন দেখা পাব আৰু তাত গৈয়ে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ ইউডাইচ প্লাছত ভৰ্তি কৰিব পাৰিব অথবা পঞ্জীয়ন কৰিব পাৰিব। ইউডাইচ প্লাছত নতুনকৈ বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ কেনেদৰে সংযোগ কৰা হয় সেই সম্পৰ্কে মই আপোনালোকক আন এটা ভিডিঅ'ত বিস্তৃতভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ লগতে আমি আৰু এটা কথা জানিব লাগিব আৰু সেইটো হৈছে যে বৰ্তমানলৈকে ইউডাইচ প্লাছত ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ বাহিৰে আন শ্ৰেণীসমূহত যদিহে কোনোবা বিদ্যালয়ত নতুনকৈ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে তেওঁলোকৰ নামসমূহ ইউডাইচ প্লাছত অন্তৰ্ভুক্তিকৰণৰ বাবে কোনো ধৰণৰ অপশ্যন বৰ্তমানলৈকে খুলি দিয়া হোৱা নাই। কেৱল মাত্ৰ ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ বাবেহে এই অপশ্যন খুলি দিয়া হৈছে। গতিকে বৰ্তমান আমি আমাৰ বিদ্যালয়সমূহত যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছে তেওঁলোকৰ নামসমূহে ইউডাইচ প্লাছত ভৰাব পাৰিম। তো নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ইয়াৰে নেক্সট ভিডিঅ'ত মই আপোনালোকক ইউডাইচ প্লাছত নতুন ছাত্ৰ ছাত্ৰীসকলৰ নাম কেনেদৰে অন্তৰ্ভুক্ত কৰিব লাগে সেই সম্পৰ্কে বিস্তৃতভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।